স্থানীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদীয়ে কৰ্মচাৰীসকলৰ যি প্ৰতিনিধি আছে অৰ্থাৎ ষ্টাফ সাইড তেওঁলোকক এটা মিটিং মাতিছে তেওঁলোকৰ লগত সাক্ষাৎ কৰিব আৰু আলোচনা কৰিব কি বিষয়ত আলোচনা কৰিব এই ষ্টাফ সাইডৰ যিজন সেক্ৰেটাৰী আছে তেওঁৰ মুখেৰে কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছে যে তেনেকুৱা মিটিংত এই মিটিংখনত তেওঁ কি কথা উত্থাপন কৰিব যেহেতু এটো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই 10 বছৰত প্ৰথম সাক্ষাৎ হ'ব এই নেশ্যনেল ষ্টাফ সাইডৰ লগত ষ্টাফ সাইডৰ যিমান মেম্বাৰ্স আছে সকলোকে মাতিছে তো এই বিষয়ে দা হিন্দু ব্যুৰো কাকতখনত লিখিছে আৰু এটা অফিচিয়েল নোটিছো আছে হবিহে মই আপোনালোকক দেখুৱাম তো আপোনালোকে হেখলৈকে ভিডিওটো ভালকে চাব তো এটো চাব পাৰিছে মোদি টু মিট ইউনিয়নস অফ গভৰ্নমেন্ট এমপ্লয়িজ অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যি কৰ্মচাৰী পৰিষদৰ যি ইউনিয়নস আছে তেওঁলোকৰ লগত আলোচনা কৰিব The Hindu Bureau লিখিছে for the first time in 10 years Prime Minister Narendra Modi will meet the staff representatives in the national level joint consultative mechanism of the Union Government Employees and Personnel Ministry অৰ্থাৎ এই 10 বছৰত প্ৰথম সাক্ষাৎ হ'ব ন্যাশনাল ষ্টাফ সাইডৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী দি পাৰ্সোনেল মিনিষ্ট্ৰি has sent an invitation to JCM Secretary Shiv Gopal Misra and other members of the staff side of the JCM to meet Mr. Modi on Saturday অৰ্থাৎ পাৰ্সোনেল মিনিষ্ট্ৰিয়ে এটা আমন্ত্ৰণ পঠাইছে জেচিএমৰ যিজন সেক্ৰেটাৰী জইন্ট কনসালটেটিভ মেচিনাৰী সেক্ৰেটাৰী যিজন আছে শিৱ গোপাল মিশ্ৰ তেখেতলৈ যে এই শনিবাৰে অৰ্থাৎ 24 আগষ্ট তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ লগত এটা meeting করিব the issue of restoring the old pension scheme is likely to come up in the meeting হয়তো যি old pension আসনি অর্থাৎ পুৰণি পেনশন আসনি হেতু ঘুৰাই অনাৰ কাৰণে তেওঁলোকে আলোচনাত উত্থাপন কৰিব Mr. Misra told the Hindu that the staff representatives had sought an audience with Mr. Modi we are in touch with the government on several issues we wanted to meet the prime minister too on our issues যে staff সাইডৰ যিজন সেক্ৰেটাৰী আছে তেওঁ কৈছে যে তেওঁলোকে মিস্টাৰ মোদিৰ লগত বহুত দিন ধৰি মানে আলোচনাত বহিব খুজি আছে গতিকে তেওঁ যেহেতু সুবিধা পাইছে গতিকে কৰ্মচাৰীসকলৰ যিমান বিলাক মানে ইস্যু আছে সকলো বিলাক তেওঁৰ লগত আলোচনা কৰিব বিহেকৈ যে ওল্ড পেনশন স্কিম আছে সেই বিষয়ে তেওঁ আলোচনা উত্থাপন কৰিব the unions of center and central PSU employees had earlier decided to go on an identified strike from May 1 it was deferred following discussion with the government অর্থাৎ জি সেন্টার আৰু সেন্ট্রাল পিএসও অর্থাৎ পাবলিক সেক্টর ইউনিয়ন কর্মচারী আছে তেওঁলোকে 1 মেৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ লোৱাৰ সিদ্ধান্ত লৈছিল কিন্তু পিছলৈ এটো চৰকাৰৰ হৈতে আলোচনা মৰ্মে উঠাই লোৱা হৈছিল অফিচিয়েল নোটিছখনত কি লিখিছে চাও পাৰিছে অফিচিয়েল নোটিছ মিনিষ্ট্ৰি অফ পাৰ্সনেল এণ্ড ট্ৰেইনিং ডিপাৰ্টমেন্ট অফ পাৰ্সনেল এণ্ড ট্ৰেইনিং জেচিএ সেকশনৰ পৰা এটো ওলাইছিল 21 আগষ্ট তাৰিখ 2024 এটো কালৈ লিখিছে চাও টু শ্ৰী শিৱ গোপাল মিশ্ৰা সেক্ৰেটাৰী ষ্টাফ সাইড নেশ্যনেল কাউন্সিল জেচিএম তো তেখেতলৈ এই লেটাৰখন পঠাইছিল এটো চাব পাৰিছে সাবজেক্ট মিটিং অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইথ মেম্বাৰ্স অফ ষ্টাফ সাইড অফ নেশ্যনেল কাউন্সিল অৰ্থাৎ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে এই ষ্টাফ সাইডৰ যিসকল মেম্বাৰ আছে সদস্য আছে তেওঁলোকৰ লগত মিটিং কৰিবৰ কাৰণে এই লেটাৰখন দিছিলে তো কি লিখিছে চাওক স্যার this is to inform you that the honorable prime minister may like to meet the members of staff side of the national council on 24th August 2024 at Lok Kalyan Marg অর্থাৎ লোক কল্যাণ মাৰ্গত 24 আগষ্ট তাৰিখে ন্যাশনাল কাউন্সিল বা জেচিএমৰ যিসকল সদস্য আছে তেওঁলোকৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী এটা মিটিং কৰিব the exact time of the meeting will be communicated in due course time to pisot janai dibo it is requested to inform the members of the staff side of the national council accordingly and advise them to keep themselves available for interaction on 24th August 2024 so that the meeting at the specified time can be convened it is also requested to share the list of participants with us etu sabo parise Praveen Jargar deputy secretary to the government of India teketo
তেখেতৰ ফালৰ পৰা এই লেটাৰখন পঠাইছিলে অৰ্থাৎ এই ষ্টাফ সাইডৰ যিসকল মেম্বাৰ আছে তেওঁলোকক 24 আগষ্ট তাৰিখে সেই যেটো ইন্টাৰেকশন হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত তাতে যাতে উপস্থিত থাকে আৰু টাইমটো পিছত জনাই দিব আৰু তেওঁলোকৰ যিসকল সদস্য তাতে উপস্থিত থাকিব এই লিষ্টখনো জমা দিবলৈ আগতীয়াকৈ জমা দিবলৈ জনোৱা হৈছে ঠিক সেই মিটিংখনত হয়তো কৰ্মচাৰীসকলৰ আৰু অন্যান্য যি সমস্যা আছে সেই বিষয়ে আলোচনা কৰিব লগতে যে 8th পে কমিশন আছে সেই সম্পৰ্কেও এই কমিটি গঠন কৰা সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে যেহেতু কৰ্মচাৰী প্ৰতিনিধি বৰ্গৰ এটো প্ৰধানমন্ত্ৰীৰ হৈতে এটা বিশেষ সাক্ষাৎ হ'ব গতিকে কৰ্মচাৰীসকলৰ ভাল খবৰ আহক হেতুৱে বিচাৰো আৰু যেহেতু এটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ যি কোনো যেতিয়া তেওঁলোকে সিদ্ধান্ত ল'ব পিছলৈ হেতু আসলতে ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হয় গতিকে ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ